ধেমাজি জিলাৰ অন্যতম অঞ্চল হৈছে বৃহত্তৰ সোণাপুৰ অঞ্চল। বৰদলনি উন্নয়ন খণ্ডৰ অধীনস্থ কচুতলি গাঁও পঞ্চায়ত অধীনত বৃহত্তৰ সোণাপুৰ অঞ্চল ক্ৰমে 1 নং 2 নং 3 নং 4 নং 5 নং আৰু 6 নং সোণাপুৰ ৰাজহৰ ৰাইজে জন্ম লগ্নৰে পৰা উক্ত পঞ্চায়তৰ অধীনত ভোট প্ৰদান কৰাৰ লগতে বিভিন্ন চৰকাৰী কাম কাজ কৰি আহিছে। লক্ষণীয় বিষয় যে চৰকাৰে লোৱা পদক্ষেপ অৰ্থাৎ গাঁও পঞ্চায়ত ডিলিমিটেশ্যনৰ জৰিয়তে সোণাপুৰ অঞ্চলৰ 1 নং 2 নং সোণাপুৰ ৰাজগাঁও দুখন কচুতলি গাঁও পঞ্চায়তৰ পৰা কৰ্তন কৰি নৱগঠিত দীপাই মহৰ কেম্প গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত কৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে সোণাপুৰ ৰাইজে। বৃহত্তৰ সোণাপুৰ ৰাইজে ৰাইজমেল পাতি পূৰ্বৰ দৰে সোণাপুৰ ৰাজহ 6খন গাঁও কচুতলি গাঁও পঞ্চায়ত ৰাখিবৰ বাবে আৰু অঞ্চলটোৰ ৰাইজৰ মিলা প্ৰীতিত বাধা প্ৰদান নকৰিবলৈ আহ্বান জনায়। আনহাতে যদি চৰকাৰ অসুবিধা নহয় তেন্তে সোণাপুৰ ৰাজহ 6খন গাঁও সামৰি নকৈ সোৱণশিৰি গাঁও পঞ্চায়ত নামেৰে কাৰ্যালয় স্থাপন কৰিবৰ বাবে চৰকাৰক অনুৰোধ জনায়। এই ক্ষেত্ৰত আমি আপোনালোকক স্পষ্ট ভাষাৰে ক'ব বিচাৰো যে আমি পূৰ্বতে কচুতলি গাঁও পঞ্চায়তৰ অন্তৰ্গত আছিলো বা অধীনস্থ আছিলো। বৰ্তমান চৰকাৰে যি ডিলিমিটেশ্যন প্ৰক্ৰিয়াৰ জৰিয়তে নতুন পঞ্চায়ত গঠনৰ প্ৰস্তুতি চলাইছে বা ব্যৱস্থা চলাইছে, এই ক্ষেত্ৰত আমাৰ সোণাপুৰ ক্ৰমে 1 নং 2 নং 3 নং 4 নং আৰু 5 নং 6 নং 6খন আমাৰ ৰেভিনিউ ভিলেজ আছে, ৰাজহ গাঁও আছে। 6খন ৰেভিনিউ ভিলেজক বা ৰাজহ গাঁৱক তেওঁলোক বুলি ক'বলৈ যাওঁতে এতিয়া যিসকলে পঞ্চায়ত ডিলিমিটেশ্যনৰ কাৰ্যত জড়িত হৈ আছে, এইসকলে আমাৰ 1ৰ পৰা 1 আৰু 2 নতুন এটা পঞ্চায়তত অন্তৰ্ভুক্ত কৰি 3, 4, 5, 6 আকৌ পুৰণা পঞ্চায়ততে কচুতলি পঞ্চায়তত ৰাখি দিছে। এই ক্ষেত্ৰত আমাৰ তীব্ৰ আমি বিৰোধ কৰিছো। যিহেতু আমি সোণাপুৰবাসী অঞ্চল হিচাপে বা সমগ্ৰ সোণাপুৰবাসী একেটা পঞ্চায়ততে একেলগ হৈ থকাটো বিচাৰো, আমি ভৱিষ্যতেও বিচাৰো, ভৱিষ্যত আমি অতীততো আছিলো। আমি আপোনালোকৰ জৰিয়তে আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰো যে নৱগঠিত যিটো দীপাই মহৰ কেম্প নামাকৰণেৰে ডিলিমিটেশ্যনৰ জৰিয়তে নতুন পঞ্চায়ত গঠন কৰিছে, এই ক্ষেত্ৰত আমাৰ 1 নং আৰু 2 নং সোণাপুৰক তেখেতলোকে তাৰ পৰা কৰ্তন কৰি দিব লাগে। আৰু আমাৰ নামৰ ক্ষেত্ৰতো আমাৰ ডিমত আছে, যিহেতু সোৱণশিৰি চিৰ প্ৰবাহমান গতিত সদায় বৈ আছে আৰু বৈয়ে থাকিব ভৱিষ্যতেও। গতিকে সোৱণশিৰি নামেৰে যদি নামাকৰণ হয় নতুন পঞ্চায়তটি, গতিকে আমি খুবেই ভাল পাম আৰু এইটো গ্ৰহণযোগ্য হ'ব। আৰু লগতে আমি এই কথাটো স্পষ্টভাৱে ক'ব বিচাৰো, যিহেতু যিটো নতুন পঞ্চায়ত সোৱণশিৰি নামেৰে আমি গঠন হোৱাটো বিচাৰো, এই নতুন পঞ্চায়তত ক্ৰমে অসমাতী নেপালী, দীপাই তৰাজান চাপৰি, 1 নং সোণাপুৰ, 2 নং সোণাপুৰ, 3 নং সোণাপুৰ, 4 নং সোণাপুৰ, 5 নং সোণাপুৰ আৰু 6 নং সোণাপুৰ, এই ৰাজহ মেপ কেইখনক বা ৰাজহ গাঁও কেইখনক যদি সাঙুৰি লৈ এটা নতুন পঞ্চায়ত সোৱণশিৰি নামেৰে নতুনকৈ গঠিত হয়, এই ক্ষেত্ৰত ৰাইজ খুবেই সুখী হ'ব। আৰু আমি এইটোও লগতে স্পষ্টভাৱে ক'ব বিচাৰো, এই নতুন পঞ্চায়তটো সোৱণশিৰি নামেৰে গঠন হওক আৰু লগতে সম্পূৰ্ণ সংৰক্ষণমুক্ত হওক, আমি এইটো বিচাৰো। গোগামুখৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট, এনিভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।